নমস্কাৰ কৃষ্ণা ফেমিলি ব্লগৰ ইন্নতা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। থাম্বনেল চাইতো গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আজি বনাম কচুৰ পেটা অথবা কচুৰ আলু বুলিও ক'ব পাৰি। ইয়াৰ কাৰণে যোগাৰ কৰি লৈছো। কচুৰ পেটাখিনি ভালকৈ কাটি কিনে ধুই লৈছো আৰু ইফালে লৈছো মাছ লৈছো শিঙৰা মাছ। এইখিনিয়ে যোগাৰ। তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইফালে মই কেৰাহী বহাই দিছো। কেৰাহীত তেল দিয়ে দিছো। তেলখিনি গৰম হৈছে। এটি মাছ ভাজা কেৰাহী আছিল তাতে বহাই দিম একেলগে। তেলখিনি গৰম হৈছে। কচুৰ পেটাখিনি দি দিলোঁ। আমাৰ গাঁৱলীয়া ভাষাত কচুৰ পেটা বুলিয়ে কয়। অলপ টাইম ভাজি ৰাখিম। এতিয়া সোৱাদ অনুসৰি নিমখ দিলোঁ। আধা চামুচ দিছোঁ নিমখ। ৰং গুড়াটো দি দিলোঁ। ৰং গুড়া আধা চামুচ দিছোঁ। এটা অলপ টাইমৰ কাৰণে ঢাকন এখন দি দিলোঁ। এতিয়া ঢাকনখন গুচাই দিওঁ। কম জুইতে এইখিনি ভাজা হ'ল। ধুনীয়া কৰি ভাজা গৈছে। ইটাতে অলপমান কলা খাৰ দি দিলোঁ। একেলগে মাছখিনিও দি দিলোঁ। ইটাতে অলপমান পানী দি দিলোঁ, গৰম পানী। খাৰৰ আঞ্জাত ৰং গুড়া নিদিলে হয়, কিন্তু মই অলপ দিছোঁ ৰং গুড়া। পানী দি দিলোঁ অলপমান। দি কিনে বঢ়িয়া কৰি ঢাকনখন দি দিলোঁ। অলপ টাইমৰ কাৰণে সিঁচি থাকক। আৰু ইফালে ঢাকনখন গুচাই দিলোঁ। একেবাৰে বঢ়িয়া কৰি সিজিছে। অলপমান পানীখিনি শুকাই দিম এতিয়া। তাৰপিছত আৰু নামাই থৈ দিম। আৰু ইফালে কচু আলুৰ মাছৰ খাৰ ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাই চাব পাৰে। মই অলপমান আমাৰ গুণমাক লগিন কাঢ়ি থৈ কিনে জ্বালা দি দিছোঁ। জ্বালা দিলে অলপ খাৰৰ আঞ্জা খাই ভাল লাগে দিয়কচোন।
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।